বাইদেউ গানটোৰ টাইটেল ট্ৰেকটো কিনো আমি আগতে চেৰাপুঞ্জী তাৰপিছত বৰাপানীত কৰি আহিলোঁ অকণমান আমাৰ ইয়াতে নমস্কাৰ আজি হ'ল ছানডে আৰু ধুনু আৰু মই আমাৰ ঘৰৰ ওচৰতে থকা বৌদ্ধ মনিষ্ট্ৰীলৈ আহিছোঁ আৰু ইয়াতে বোলে আজি গানৰ শ্বুটিং হৈ আছে আৰু তাকে চাবলৈ আহিছোঁ লোকেশ্যনটো খুবেই ধুনীয়া এই ইয়াৰে ভিউ পইণ্টটো ওপৰৰ ফালেতো আপোনালোকে চাইছে কিজানি আগতে মোৰ ভিডিঅ'ত আৰু এতিয়া যাওঁ বলক কি গানৰনো শ্বুটিং চলি আছে তাকে চাওক সন্মুখৰ ভিউটো এবাৰ চাওক সন্মুখত ইমানেই সুন্দৰ বুদ্ধ ভগৱানৰ মূৰ্তিটো পাহাৰৰ ওপৰত খুবেই ধুনীয়া অৱস্থাত আছে আৰু তাৰে ভিউ পইণ্টটো চাবলৈ খুবেই ধুনীয়া আৰু শ্বুটিং চলি আছে যিহেতু আমাৰ ধুনু আগতে দৌৰি গ'লেই টো খুবেই ধুনীয়া ভিউ আৰু ইয়াৰ পৰা চাওক চাবলৈ আৰু বেছি ধুনীয়া লাগে আৰু আমাৰ ধুনু আগতে গৈ তাত শ্বুটিং চাই আছে ঠাইটোলৈ আহিলে কিন্তু খুবেই ধুনীয়া লাগে মাজে সময়ে মই ইয়ালৈ আহিয়ে থাকোঁ ইয়াতে বহুত মানুহ আহে আৰু আহি দেখিবলৈ পালোঁ এয়া চাওক গানৰ শ্বুটিং চলি আছে আৰু এনেদৰে গানৰ শ্বুটিং চলি থকা দেখা পাই খুবেই ভাল লাগিল আৰু ইয়াতে যদি চাই তেওঁলোকে সুন্দৰকৈ এই মনোমোহা ঠাইখনত গানটোৰ শ্বুটিং কৰি আছে আৰু এতিয়া কি গানৰ বা শ্বুটিং কৰি আছে সেয়া নাজানো তেওঁলোকক সুধিলে গম পাম তেওঁলোকে কোনটো গানৰ শ্বুটিং কৰি আছে আৰু চাওক শ্বুটিং কৰা দৃশ্য ৰোমান্টিক গানেই হ'ব চাগে আৰু ইয়াতে ইমান ধুনীয়া এটা সুন্দৰ লোকেশ্যনত গানৰ শ্বুটিং আছে শ্বুটিং হৈ আছে ইয়াতে জেফ্ৰিদা আছে অভিনেতা জেফ্ৰি বক্সি তেওঁক আগতে বহুত মানে পৰ্দাত দেখিবলৈ পাইছোঁ কিন্তু কেতিয়াও এনেদৰে ওচৰৰ পৰা তেওঁক লগ পোৱা নাছিলোঁ আনহাতে অভিনেত্ৰীগৰাকীক আপোনালোকে হয়তো চিনি পায়েই এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী তেওঁকো প্ৰথমবাৰ এনেদৰে ওচৰৰ পৰা দেখিবলৈ পালোঁ আৰু তেওঁলোকে যিটো গানৰ শ্বুটিং কৰি আছে সেই গানটোৰ এইখিনি ৰোমান্টিক দৃশ্য আৰু তেওঁলোকে ইয়াতে দৃশ্য গ্ৰহণ কৰি আছে ইয়াতে তেওঁলোকৰ সকলো টিমটোৱে আছে আৰু এফালে বৌদ্ধ ভগৱানৰ সুন্দৰ মূৰ্তিটোৰ একেবাৰে তলৰ এই বিনন্দীয়া পৰিৱেশত তেওঁলোকৰ গীতটোৰ দৃশ্য গ্ৰহণ কৰি আছে গীতটিৰ শ্বুটিং ইয়াতে দেখা পাই মোৰ এটা হেঁপাহ জাগি থাকিল যে গীতটি কেনেকুৱা হ'ব গীতটো কিন্তু এতিয়ালৈকে মই শুনাই নাই তাত অলপ তেওঁলোকে বজাই দিয়ে আৰু দৃশ্য গ্ৰহণ কৰি থাকে কিন্তু সম্পূৰ্ণৰূপে শুনা নাই গীতটি আৰু গীতটি মানে শুনিবলৈ বহুত এতিয়া হেঁপাহ জাগি আছে আৰু লগতে ইয়াতে যে তেওঁলোকে এনেদৰে দৃশ্য গ্ৰহণ কৰি আছে দৃশ্য গ্ৰহণ মানে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱাৰ পিছত দেখিবলৈ কেনেকুৱা হ'ব সেই মূল ৰূপটো দেখিবৰ কাৰণে মোৰ বহুতেই হেঁপাহ জাগি আছে অপেক্ষা কৰি থাকিলোঁ গীতটো আৰু এখেত আমাৰ মৰমৰ অভিনেতা জেফ্ৰিদা দাদা আজি ইয়াতে কি গান আমাৰ এইটো কলাগুৰু থিয়েটাৰৰ ছং এটা খুব ধুনীয়া ছং আমি আগতে চেৰাপুঞ্জী তাৰপিছত বৰাপানীত কৰি আহিলোঁ অকণমান আমাৰ ইয়াতে অসমৰ কেইটামান চিন আছিলে ইয়াতে আমি সৰু শ্বৰ্ট কেইটামান লৈছোঁহি আজি শেষে প্ৰায় আমাৰ ইয়াতে পিক আপ হ'ব খুব ধুনীয়া লোকেশ্যন আৰু এইটো মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে এইটো লোকেশ্যনত ভাল লাগিছে খুব ধুনীয়া আৰু হঠাতে তোমাক লগ পালোঁ ভাল লাগিলে থেংক ইউ আৰু এয়া আপোনালোকৰ সকলোৰে পৰিচিত মৰমৰ অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী বাক ইয়াতে আজি হঠাৎ লগ পালোঁ তেখেতে বাইদেউ কি গানৰ শ্বুটিং চলি এইটো আমাৰ থিয়েটাৰৰ গান আৰু কলাগুৰু থিয়েটাৰৰ গানৰ শ্বুটিং চলি আছে ইতিমধ্যে অলপতে আপোনালোকে মুক্তি লাভ কৰিবই গান আমাৰ মাজত আপোনালোকে চাব পাৰিব আৰু বৰ ধুনীয়া লোকেশ্যন আৰু মই কেতিয়াও আহি পোৱা নাছিলোঁ ইয়াত বৰ ভাল লাগিছে আমাৰ গোটেই টিমটো আৰু আছোঁ আমি আৰু ইয়াত সঁচাকৈ এনেকুৱা লাগাই নাই মানে এটা বেলেগ পৰিৱেশ আৰু বহুত ভাল লাগিছে আমি আৰ্লি মৰ্ণিং আহি শ্বুট কৰিলোঁ আৰু মানে মোৰ বিশ্বাস যে আপোনালোকে সদায় যেনেকৈ মোক মৰম দি আহিছে সদায় এনেকৈ শৰ্মিষ্ঠা চক্ৰৱৰ্তীক মৰম দি যাব যাতে অনাগত দিনত আৰু ভাল কাম কৰিবলৈ সাহস গোটাব পাৰোঁ ধন্যবাদ বাইদেউক ইয়াতে হঠাতে লগ পাম বুলি ভবা নাছিলোঁ লগ পালোঁ খুবেই ভাল লাগিল বাইদেউ গানটোৰ টাইটেল ট্ৰেকটো কিনো মিচিক মাছাক আমাৰ অজয়দাৰ মিউজিক নীল আকাশ নীলৱনীতা তেওঁলোকে কণ্ঠদান কৰিছে আৰু মই আছোঁ জেফ্ৰিদা আছে সুকুমাৰ আছে আৰু টিমটো যথেষ্টখিনি ভাল আৰু আপোনালোকে অতি সোনকালে গানটো ৰিলিজ হ'ব লগতে কুকিলো আছে আমাৰ এটা হিউজ টিম গানত আৰু বাকীটো গোটেইখিনি ষ্টাফ আছে আপোনালোকে আহিব নাটক উপভোগ কৰিব ধন্যবাদ জনালোঁ থেংক ইউ আৰু এয়া আছিল আপোনালোকৰ সকলোৰে পৰিচিত মৰমৰ অভিনেতা জেফ্ৰিদা আৰু শৰ্মিষ্ঠা বা তেওঁলোকক যে ইয়াতে হঠাতে লগ পাম কেতিয়াও ভবা নাছিলোঁ আৰু ইয়াতে ঠাইটোৰ লোকেশ্যনো খুবেই ধুনীয়া আৰু ঠাইটোৰ লোকেশ্যন ইয়াতে যদি আহে আপোনালোকে মনটো সঁচাকৈ মুগ্ধ হৈ যায় এটা অনন্য মাদকতা ইয়ালৈ আহিলে
পোৱা যায় আৰু সেয়ে তেওঁলোকে হয়তো এই ঠাইখনত গানটোৰ মিচিক মাছাক গানটোৰ এটা দৃশ্য গ্ৰহণৰ কাৰণে বাছনি কৰিছে আৰু ইয়াতে তেওঁলোকক লগ পালোঁ লগ পাই খুবেই ভাল লাগিল